हेलो गाइस वेलकम बैक टू आर नतुन ब्लग আজি ব্লগত এগেইন আমি সাইকেল রাইড কৰিব গৈ আছো কিন্তু মালিবাৰী সিদিনা বলে কিবা ৰথযাত্ৰা হৈছে আজি উল্টা ৰথযাত্ৰা তো হিটো দেখো আপোনাৰ ভিডিওটো পুৰা কন্টিনিউ কৰি থাকক বাকি এনেকৈ ওলাই আহিছো আৰু জয়েন হ'ব বাৰু আগত তো আপোনাৰ ভিডিওটো পুৰা কন্টিনিউ কৰি থাকক মজা লাগিব গৈছে তো এতিয়া যাব লেটস গো এইফালে সুকান্ত আমালত জয়েন হৈ গেল কেনা লাগছে আৰু এইফালে ভাই আছে ঐ কেনা মজা মজা এতিয়া যাই আছো মালিবাৰী তো বঢ়িয়া লেটস গো বাকি গাইজ নলবাৰীৰ ভিডিঅ' শেষ হোৱা নাই আহিব বাৰু আজি একবাৰ ৰথযাত্ৰা যিহেতু তো সেইটো চাই যাওঁ বুলি ভাবিছোঁ এটা ৰাইডো হ'ল তো সেইটো চোৱাৰ পিছত আপোনাৰ নেক্সট ব্লগ নলবাৰী পাব আৰু বাকী যাই আছোঁ একদম ভিলেজৰ মজা ৰাস্তাৰে পিছফালে তাহোনো আহি আছে ফালে চাওক কি মজা নেচাৰেল তো এই জায়গাৰে চাইকেল চলাই যাই আছোঁ তো চাওক পুৰা গছ গছনি মাজত আমি আৰু পিলপি চিলপিলি আজি বেছিকৈ চলি আছে যিহেতু ৰথ যাত্ৰাটো মানুহ আহি আছে এইটো ৰাস্তা দি এতিয়া সোমাই যাম আগত আৰু এটা আছে এইটো ছেকেণ্ড মানে আৰু এটা আছে তো দুটা জেগাত হয় ৰথ যাত্ৰা সিফালেও এটা হয় ইফালেও হয় তো ইফালেতো যাওঁ ইফালে মানে মই আহি পোৱা নাই আগৰ পিছে তো লেটছ গো আৰু বাকী গাইজ ৰাস্তা চাওক আগফালে এখন ব্ৰিজ আছে পুৰা মাটি ৰাস্তা দি এতিয়া আমি যাই আছোঁ বেছি দূৰ নহয় বাৰু আমাৰ ঘৰৰ পৰা বাকী গাইজ নেচাৰটো চাওক আপোনালোকে ৱাও আৰু ৰাস্তাটো বহুত বেছি বেয়া মানে অলপমান দূৰ তো পুৰা কালা কালা হৈ গৈছে আৰু আগফালে যাওক আৰু ৰাস্তা বেয়া হে চালা ৰাস্তাৰ অৱস্থাটো তথাপি যাই আছোঁ তো বলক মানে এনেকুৱা ৰাইডবিলাক কৰি ভাল লাগে ঘৰত থকাতকৈ তো সেইকাৰণে চাইকেল লৈ মই ওলাই আহোঁ বেছিভাগ বাইক লৈ নাহোঁ মানে তো আৰু বাকী গাইজ আহি পালোঁ ফাৰ্ষ্ট টাইমৰ কাৰণে কোনো ৰথযাত্ৰাত মই আজিলৈ আহি পোৱা নাছিলোঁ তই আহি পাইছিলি নে আগতে মই আছিলোঁ আচ্ছা মই ফাৰ্ষ্ট টাইম পালোঁ এই তাতে তো বলক এতিয়া যাওঁ আপোনালোক দেখুৱাম আহি পালোঁ ইফালে দোকান দোকান চাৰিওফালে আৰু মানুহ চাওক তো এতিয়া যাই আছোঁ এই আগফালে পেণ্ডেল দেখিছে তো তাতে লেটছ গো যিবিলাক পুৰা দোকান আছে আমি ৰথখন চাই আহোঁ প্ৰথমতে তাৰপিছত ৰথখন আনিব বাৰু অলপ দেৰি আছে বোলে তো আমি ৰথখন চাই আহোঁ ৰথটো ইটোৱে চাওক অলপ পিছত এইখন টানি টানি লৈ যাব চাকা আছে তলত তো বঢ়িয়া তো এইখন লৈ যাব তো ৰথ মানুহ চাওক আপোনালোকে দুনিয়াৰ মানুহ হৈছে ইফালে চাওক মানুহ ইফালে চাওক মানুহে মানুহ এই মানুহবিলাক বহি আছে আৰু অলপ পিছতে ৰথ আনিব আৰু মানে যিফালে চাওক পুৰা ফুটবুটি চলি গেল এৰে পৰা মানে ফুটবুটি যাই থাকে মানে তো চাওক বাইক চাইক লৈ গৈছে পুৰা চাইকেল ঘৰৰ এতিয়া তাৰ বৰষুণ আহিলেও মানে মাজমজিয়াত বৰষুণ আহিলেও কোনো টেনশ্যন নাই তো এতিয়া ৰথযাত্ৰাত যাওঁ অলপমান দূৰেৰে পৰা বুলি অলপমান আহিছোঁ চাই ল'লোঁ তো ভাল লাগিল অলপমান নাও চাব আহিছিলোঁ তো আন নাই বাৰু ইফালে নাওবিলাক আছে তো অলপমান বুলি আহিলোঁ এতিয়া যাওঁ ৰথযাত্ৰা চাব লেটছ গো তো বাকী গাইজ এনেকৈ লাহেকৈ আৰম্ভ হৈ গ'ল তো দেখিছে আপোনালোকে পুৰা পূজা কৰি আছে চাৰিওফালৰ পৰা ধূপ চুপ দি আছে সেৱা কৰি আছে তো এইখনে অলপমান পিছত টানি টানি লৈ যাব আৰু সকলোৱে সেৱা কৰিব মানে তো আপোনালোকে পুৰা চাই থাকক মই দেখুৱাব চেষ্টা কৰি আছোঁ আৰু বাকী সিডাল ৰছীডাল পিছফালে ৰাখিছে মানে আগফালে বেছি জোৰে টানি দিলে কেতিয়াবা ৰাখিব লগা হয় না তো পিছফালৰ পৰা মানুহ টানি টানি যাই থাকিব মানে তো বাকী গাইজ জীৱনত প্ৰথমবাৰৰ বাবে ৰথ ইয়াত যাত্ৰা মানে দেখা পালোঁ তো বহুত বেছি ভাল লাগিল চাওক এনেকৈ আৰম্ভ হৈ গ'ল এতিয়া তো লাখ লাখ মানুহ আপোনালোকে চাই থাককচোন মানুহ চাওক এতিয়া ৰথটো টানি আছে মানে আৰু এইবিলাক ৰছী চাওক টানি আছে লাখ লাখ মানুহ মানে বহুত বেছি টানি আছে বহুত মানুহে টানি আছে ৰথখন যাই আছে তো জয় জগন্নাথ আৰু বাকী ৰথখনৰ পৰা এটা এটা কল দিছে সকলোকে তো কলটো পাই ল'লোঁ বঢ়িয়াকৈ খাই দিওঁ মানুহ চাওকচোন আপোনালোকে বাপৰে বাপ লাখ লাখ মানুহ আহি গৈছে মানে ৱাও মানুহ তো আমি ওলাওঁ আৰু লাহেকৈ তো মানুহ চাওক আপোনালোকে মানুহ আগফালেতো আৰু আছেই ইফালে চাওক আপোনালোকে অ' মাই গড ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ লাইফত তো চব এক্সপিৰিয়েঞ্চ ল'ব লাগে মই কাৰণ লৈ থাকোঁ যিখিনি পাৰ্কিং এৰিয়া চব বাইক চাইক থৈ দিছে আৰু আমাৰ চাইকেলবিলাক আছে ইয়াতে
সেয়া চাইকেল তো বঢ়িয়াকৈ চাইকেল ওলাব লাগে আৰু বাকী গাইছ ইয়াৰ পৰা ওলালো লাখ লাখ মানুহ হয় মানে গাইছ তো এইফালে চাই দেখছে এতিয়াও মানুহ আছে আগফালে গুচি গ'ল ৰথখনৰ কাৰণে আৰু আমিও ওলাই দিওঁ যিহেতু ৰাতি হ'বই আৰু বতৰটো বহুত বেয়াকৈ আহিছে তো যাব লাগে এতিয়া লেটছ গ' কি গাইছ আমাৰ ঘৰৰ পৰা ক'ৰবাত 5 কিলোমিটাৰমান হ'ব আৰু তো এইটো মই যিহেতু আহি পোৱা নাছিলোঁ ফাৰ্ষ্ট টাইম এক্সপিৰিয়েঞ্চ লৈ ল'লোঁ একদম ধুনীয়া লাগছে মানে ৰথযাত্ৰা ইয়াতে হৈ আছে মানুহ চাওক আপোনালোকে অ' মাই গড মানে এতিয়াও হাজাৰ হাজাৰ মানুহ চাওকচোন আপোনালোকে অ' মাই গড মানে ৰথযাত্ৰাত মানুহ থাকেই মানে চ' বঢ়িয়া লাগিল চালোঁ আৰু বাকী গাইছ এনেকৈ ঘুগনি আৰু ফুলাৰি চিংৰা এনেকৈ খাই ল'লোঁ মজাকৈ বহি কেনে তো বঢ়িয়া আজি ভিডিঅ'টো কেনেকুৱা লাগিল আপোনাৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আৰু জয় জগন্নাথ বুলি কমেণ্ট কৰিব নাপাৰিব আজিলৈ বাই বাই লগ পাম নতুন নতুন কণ্টেণ্ট চেনেল